নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিত টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সো বন্ধুসকল, আশা কৰিছোঁ আপোনালোক ভালেই আছে। তো বন্ধুসকল, আজি বহুদিন পিছত আজি মোৰ মুৰ্গীৰ ফাৰ্মখনত আহিলোঁ, কিয়নো এইখন ফাৰ্মৰ পৰা মই বহুত বেছি ভিডিঅ' দিবই পৰা নাই। কিয়নো এইকেইদিন মোৰ হাঁহত যি গতিকে বৰ্ডিং আৰু হেচাৰি চলি আছিলে প্ৰায় 4টা ৰন। তো সেইটো ব্যস্ততাৰ মাজতে মই এইখন ফাৰ্মৰ পৰা মই ভিডিঅ' দিব পৰা নাছিলোঁ। কিয়নো আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে কি, ইয়াৰ আগত বহুদিন আগত মোৰ ফেচবুক পেজত দাদা এজনে কমেণ্ট কৰিছিলে। দাদাজনে কৈছিলে যে লোকেল মুৰ্গী বিকিবলৈ বহুত বেছি অসুবিধা হয় বা বিকিব নোৱাৰে। তো সেইটো সমস্যাৰ কাৰণে দাদাই কমেণ্ট কৰিছিলে, মোৰ মানে ফেচবুক পেজত কমেণ্ট কৰিছিলে। তো মই দাদাক কৈছিলোঁ যে সেনেকুৱা কোনো কথা নহয়, আৰু আপুনি মাৰ্কেটত প্ৰব্লেম পাব পাৰে, প্ৰব্লেম নোপোৱাটো একো ডাঙৰ কথা নহয়। তো তাৰ কাৰণে আপুনি কিছুমান বস্তু আপুনি লক্ষ্য কৰিব লাগিব, আৰু সেই লক্ষ্যবিলাক কেনেধৰণৰ আছে জানেনে, মই আজি আপোনালোকক কৈ দিছোঁ। চাব, এই যিখিনি আপোনাৰ মুৰ্গী আছে, এতিয়া আমাৰ এইটো 2টা তৰফত মুৰ্গী আছে। এইখিনি মুৰ্গী আপোনাৰ এটা বস্তু আপুনি চাই লওক, প্ৰত্যেকটা মুৰ্গী চাই লওকচোন আপুনি। এই 2টা ইয়াত দেখিছে আৰু এইকেইটা দেখিছে, চাওক আপুনি গোটেই মুৰ্গীখিনি চাই লওক। আৰু ইয়াতে বহুত বেছি মুৰ্গীৰ কোৱান্টিটিটো নাই। নোহোৱা কাৰণ হৈছে কেনেকুৱা জানেনে, যিমানখিনি মোৰ ঘৰটো দীঘল সেইটো হিচাপত মই প্ৰায় ইয়াত 1000 মুৰ্গী ৰাখিব পাৰোঁ এইখন ফাৰ্মত। কিন্তু মই এইখন ফাৰ্মত 1000 মুৰ্গী যেতিয়া মই বৰ্ডিং বহালোঁ, তেতিয়া বহুত বেছি মোৰ পোৱালি অৰ্ডাৰ আছিলে। আৰু আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ পৰা বহুত মানুহে পোৱালি বিচাৰে, আৰু মই এতিয়া 2টা পোৱালিৰে হেচ কৰোঁ। এটা হৈছে আপোনাৰ পাতিহাঁহ আৰু এটা হৈছে আপোনাৰ লোকেল কুকুৰা। আৰু এই 2টা বাদত মই কোনো বেলেগ হেচ এতিয়া নকৰোঁ, আৰু টোটেলি মই বন্ধ কৰি দিছোঁ। আৰু আপুনি যিমানখিনি ব্ৰিড ৰাখিব যাব ফাৰ্মিঙত, সিমানে আমাৰ লোকচানৰ হোৱা সন্মুখীনটো বহুত বেছি চান্স হৈ যায়। তো এতিয়া আপোনাৰ লোকেল মুৰ্গীৰ আপোনাৰ মাৰ্কেট এটা নিৰ্ধাৰিত মাৰ্কেট থাকে, আপুনি লোকচান হোৱাত মানে কি বহুত বেছি ছেভ আছে লোকচানৰ পৰা। আৰু যেনেকুৱা পাতিহাঁহতো সেনেকুৱা আপোনাৰ। তো আজি আমি লোকেল মুৰ্গী বহুত বিষয়, ভিতৰৰ মাৰ্কেটৰ বিষয়ে কিছুমান কথা পাতিম। চাওক, এইটো মুৰ্গী যদি আপোনাৰ এজন বেপাৰী কিনিব আহে, হয়তো আপোনাক ক'ব পাৰে যে এইটো ফাৰ্মৰ মুৰ্গী হয়, এইটো মুৰ্গীৰ দাম নাই বা কিবা নাই। সেইবিলাক মিছা কথা, সিহঁতৰ সেইটো চৈতানী বুদ্ধি হয়। আপোনাৰ পৰা কেনেকৈ কমত কিনি নিব পাৰে ফাৰ্মৰ পৰা, সেইটোহে সিহঁতৰ বুদ্ধি হয়। তো এইটো চাওক, এতিয়া এইটো মুৰ্গী আপোনাৰ ফাৰ্মিঙত আছে, এতিয়া আপুনি দেখিছে যে ফাৰ্মত ৰাখিছে, এইটো যদি আপুনি মাৰ্কেটত ওলাই দিয়ে, তেতিয়াহ'লে এইটো কোনোবা কাষ্টমাৰে ক'ব জানো যে এইটো ফাৰ্মৰ পৰা আহিছে? আৰু ফাৰ্মিঙত আৰু ঘৰত ৰখাৰ একো ডিফাৰেঞ্চ নাই। এইটো যোনে নাজানে শুনে হয়তো সেনেধৰণে বুজি লয়, কিন্তু ফাৰ্মিং আৰু ঘৰুৱা যিটো মুৰ্গী বুলি কয়, এইটো লোকেল মুৰ্গীৰ ভিতৰত একো নাখাতে, ছেম হয়। ইয়াত কোনো বেলেগ নহয় তাৰমানে। তো ফাৰ্মিঙত কেনেকুৱা আপোনাৰ বহুত বেছিকৈ ৰখাৰ লগে কি হৈ যায়, ফাৰ্মিং হৈ যায়। এটাতে আপুনি ঘৰত যদি খোলা জেগাত যদি এৰি যদি আপুনি 10,000 মুৰ্গীও ৰাখে, তেতিয়া আপোনাৰ সেইখন ফাৰ্ম নহয়। সেনেকুৱা কথা নহয়, এইবিলাক বেপাৰীবোৰৰ আপোনাৰ চাল হয়, আপোনাৰ পৰা কেনেকৈ ঠগি কেনে লৈ যাব লাগে সেইটোহে। কিয়নো এই মুৰ্গীখিনি যদি আপুনি নিজে যদি বজাৰত লৈ যায়, 10টা বা 20টা কৰি যদি বজাৰত লৈ যায়, আপোনাক জানো বেপাৰীজনে ক'ব জানো যে এইটো মুৰ্গীটো আপুনি ফাৰ্মৰ পৰা আনিছে? চাওক, এইবিলাক মুৰ্গী যদি আপুনি বজাৰত বিকিব নে খাঁচাত ভৰাই, আপোনাক ক'ব জানো যে এইখিনি মুৰ্গী আপোনাৰ ফাৰ্মিঙৰ মুৰ্গী হয়? তো সেইটো এটা হৈছে কি আপোনাৰ ঠগবাজি হয়। তো তাৰ ঠগবাজিৰ পৰা আপোনালোক মানে কি নিৰাপদ থাকক বা ছেফ থাকক, আৰু সেই ঠগবাজিটো আপোনাক কৰিব চান্সটো নিদিবই। আৰু তাৰ আগত আপুনি কিছুমান কাম কৰিব লাগিব। মুৰ্গী আপোনাৰ যেনেকুৱাই হওক, লোকেল মুৰ্গী লোকেলেই হয়। তো তাৰ কাৰণে কি জানেনে, আপোনাৰ এটা বস্তুত কিন্তু আপুনি মাৰ্কেট নাপাব পাৰে, সেইটো হৈছে কেনেকুৱা জানেনে, এই যদি মুৰ্গীবিলাক যদি আপোনাৰ দাগী হ'লে হয়, মানে এইটো সেইটো খুটিয়া কৰি, যোনে হয়তো ফাৰ্মিং লাইনত আছে এই কথাখিনি বুজি পাব। এই লোকেল মুৰ্গী ৰাখিলে কি হয় আপোনাৰ, ইহঁতে বহুত বেছি এটা উৎপাত কৰে, মানে ইমান বেছি উৎপাত কৰে, ইহঁতে যিখিনি মতা মুৰ্গী হয় সেইখিনি বহুত জল্দি গ্ৰ'থ হয়, আৰু যিখিনি মাইকী থাকে সেইখিনি গ্ৰ'থ হোৱাত অলপ সময় লাগে। আৰু তেতিয়া কি হয় আপোনাৰ বহুত বেছি ইহঁতে চিঞৰ বাখৰ কৰে, এইটো সেইটো খুটিয়া কৰে। এনেও ঘৰত থকা মুৰ্গীবিলাক আপোনালোকে জানে যে কেনেকুৱা কি ইহঁতে কৰে। তো এইটো কাৰণে কি হয়, ইহঁতৰ মানে এইটো সেইটোক যেতিয়া খুটিয়া কৰে, সিহঁতৰ দাগ হৈ যায়। দাগ হৈ গ'লে সেই মুৰ্গীটো মানে কিনিবলৈ অলপ অপচন্দ কৰে। এতিয়া চাওক, এই মুৰ্গীটো যদি আপোনাৰ দাগী হৈ যায় বা লুম চুম নাথাকে, আপুনি জানো ইয়াক 400-450 টকাত কিনি খাব জানো? সেইটোতো ময়ো নাখাম বা আপুনিও নাখাব। তো সেইটো কাৰণে সেইটো বস্তুৰ কাৰণে আপুনি লক্ষ্য ৰাখিব লাগিব, যাতে ইহঁতে এই বস্তুটো যাতে হ'ব নোৱাৰে যাতে। তাৰ কাৰণে হয়তো আপুনি ডিবিকিং কৰিব লাগিব। আৰু ডিবিকিং চিষ্টেমটো আপোনাৰ এনেকুৱা, ধৰক আপোনাৰ এই যিটো নখ আছে, এই নখটো আপোনাৰ আমাৰ প্ৰত্যেক সপ্তাহতে ধৰক বাঢ়ি থাকে। তো ইহঁতৰো এইটো চিষ্টেমত বাঢ়ি থাকে। আৰু এই বাঢ়া কাৰণটো কি হৈছে জানে, ঘৰৰ আৰু ইয়াৰ এই বস্তুটোৰ কাৰণ কি জানেনে, ইহঁতক আমি খাদ্যটো যি দিছোঁ, এই পাত্ৰত দিছোঁ, দেখিছেনে, দানাৰ ফিটাৰত লগাইছোঁ। তো ইহঁতে মানে কি মাটিত খুটিয়াব পৰা নাই। তো সেইটো কাৰণে ইহঁতৰ ধাৰটো বহুত বেছিকৈ থাকি যায়। তো সেইটো কাৰণে আমি কি কৰোঁ, ডিবিকিং কৰি দিওঁ। ডিবিকিং কৰি দিয়াৰ লগে কি হয়, ধাৰটো সিহঁতৰ নোহোৱা হৈ যায়। সিহঁতে খুটিয়া কৰিলে মানে খুন নহয়, মানে সিহঁতৰ লোম বা ছালটো এৰি নাযায়। তো তেতিয়া আপুনি মাৰ্কেট পাবই। তো
তো সেই দাদাজনে যিটো প্ৰশ্ন কৰিছিলে, এতিয়া মুৰ্গীখিনি যদি আপোনাৰ লোমে নাই, যদি গাত যদি আপোনাৰ লোম চোম যদি উঠি গৈছে, তেতিয়াহ'লেতো সেই মুৰ্গীটো আপোনাৰ কোনো বেপাৰী নিকিনে বা আপুনি ক'তো নিব নোৱাৰে। সেইটো আপুনি নিজে খাব লাগিব, নহ'লে এৰি দিব লাগিব। তো সেইটো বস্তু আপুনি লক্ষ্য ৰাখিব লাগিব। কিয় চাওক, এতিয়া আমাৰ যিখিনি আছে, আমাৰতো মট্টো ফাৰ্মিঙত আপোনাৰ এনেকুৱা যিখিনি বস্তু আপোনাৰ লাগে, মানে লোকেল ফাৰ্মিং কৰোঁতে মিচিঙৰ পাতি যিমানখিনি লাগে, তো সেইখিনি মোৰ হাতত গোটেইখিনি মিচিঙে আছে। কিয়নো আপুনি এটা কাম কৰিব গ'লে আপোনাক যিখিনি সঁজুলি লাগে সেইখিনি সঁজুলি আপুনি ৰেডি কৰিব লাগিব। আপুনি কামটোত ছাকচেছ হওক বা নহওক, আপুনি সেইখিনি বস্তু আপুনি মানে যোগাৰ কৰিবই লাগিব। তো সেনেধৰণে মই যোগাৰ কৰিছোঁ। আৰু মোৰ ঘৰটো চাব, এইটো ঘৰ হৈছে আপোনাৰ বহুত বেছি গৰম। এতিয়া মুখকেইখন মেলি আছে দেখিছেনে মুৰ্গীবিলাকে, তো ইহঁতৰ গৰম লাগিছে। আৰু গৰম লগা কাৰণটো হৈছে কেনেকুৱা জানেনে, এইটো ছাইডত মোৰ 10 ফুট আছে আৰু এইটো ছাইডত আছে 7.5 ফুট। তো সেইটো কাৰণে এটা প্ৰব্লেম হৈছে। প্ৰব্লেমটো কেলৈ হৈছে জানেনে, এই ঘৰবিলাক ফাৰ্মিঙৰ মেক্সিমাম 14 ফুট লাগে। যদি 14 ফুট আপোনাৰ 2 চালিত হয়, তেতিয়াহ'লে আপোনাৰ মুৰ্গী পালিব আৰু এটা বহুত বেছি সুবিধা হয়। যি গতিকে মই এতিয়া ফাৰ্মিংখন বনাই আছোঁ। এতিয়া ফাৰ্মিংখনটো মই বাহিৰে বনাইছিলোঁ, তো এতিয়া ফাৰ্মিংখন মোৰ বনোৱা আৰম্ভ কৰিছোঁ। কিয়নো মোৰ যিখিনি ঠাই, এইটো চাং আছিলে, এতিয়া চাংটো মানে কি গুচাই কেনে ইয়াত পুতিব দিছোঁ। এই ঠাইটো পুতি কেনে মই ধুনীয়াকৈ এনেকৈ পকা কৰি এতিয়া বনাই আহি আছোঁ ধুনীয়াকৈ। তো এইটো ছাইডৰ পৰা মই এনেকৈ লম্বাই পকি কৰি বনাই যাম ফিক্স কৰি। হয়তো এইটো বছৰত মোৰ ফাৰ্মিংখন গোটেই কমপ্লিট হৈ যাব। তো তেতিয়া হয়তো মই কোৱাণ্টিটিটো আৰু বঢ়াই ৰাখিব পাৰিম। তো সেই প্ৰচেছতে মই গৈ আছোঁ। আৰু মোৰ এতিয়া ফাৰ্মিংখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে টোটেলি, মানে কোৱালিটি লৈ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে গোটেইখিনি। তো তাৰ কাৰণে এইখন মই ৰাখি থৈ দিব লগা হৈছে। কিয়নো সিহঁতে চেকিঙত আহিব পাৰে, তো আহিলে হয়তো সিহঁতে কিছুমান বস্তু ধৰিব পাৰে। সেইটো কাৰণে মই এইখন ফিক্স কৰি লগাইছোঁ। যি গতিকে বাঁহৰ ফাৰ্মিং, তাও মই ইহঁতক এনেকৈ গাজাল মাৰি ৰাখিছোঁ। আৰু মোৰ এৰিয়াটো আপোনাৰ বহুত বেছি খোলা হয়। তো খোলাৰ কাৰণে এতিয়া আবেলি টাইমত বহুত বেছি ৰ'দ পৰে আৰু চাপৰো। তো তাৰ কাৰণে মই ডক্টৰৰ লগত অলপ মানে কি, যি গতিকে মই ফাৰ্মৰ কিবা এটা প্ৰব্লেম হ'লে ডক্টৰৰ লগত অলপ ডিছকাছ কৰি থাকোঁ। তো মই ক'লোঁ যে এনেকৈ ৰ'দ হৈ থাকে, মোৰ ফাৰ্মিঙত বহুত বেছি ৰ'দ পৰে, তো কি কৰিম। তো ছাৰে তেতিয়া ক'লে যে এনেকুৱা এটা বস্তু কৰিব পাৰি। তো তেতিয়া ছাৰ আৰু মোৰ মাজত কথাখিনি আলোচনা কৰি এই মই লতাটো আনিলোঁ। এইটো যিটো জংঘলী লতা হয়, এই লতাটো আনি মই ৰুই দিছিলোঁ। আজি প্ৰায় ইহঁতক এমাহমান আগত মই ৰুইছিলোঁ। আৰু মই জানো এইটো টাইমত গৰম হ'ব। এতিয়া লতাটো কেনেকুৱা হৈছে জানেনে, আপোনাৰ ৰ'দ পৰিবই নিদিয়া। এইটো জালত সম্পূৰ্ণ আপোনাৰ ঢাকি ধৰিছে। আৰু এইটো যেতিয়া চাফা কৰিব লাগিব, গুৰিটো কাটি দিলে ইহঁতে শুকাই যাব 2 দিনত। তো এনেকৈ ধৰণৰ আপোনাৰ লতা হৈছে। এইটো গোটেই ছাইডটোতে লতা হৈ গৈছে ধুনীয়াকৈ, দেখিছেনে। এইটো আপোনাৰ ধৰক আপোনাৰ ৰ'দটো নপৰে আৰু এই ঠাইখিনি বহুত বেছি ঠাণ্ডা হৈ থাকে। ইহঁতে এইটো ছাইডতে আহে। আৰু এই মোৰ ঘৰটো বহুত বেছি দীঘল, সেইটো ছাইডত মই ভুচিটো ৰাখিছোঁ। এইটো ছাইডে মই ভুচি দিয়া নাই, খালী ৰাখিছোঁ। আজি গতিকে পোৱালি আমাৰ এতিয়া হেঁচ হ'ব আৰু সময় আহিছে এতিয়া দেশী মুৰ্গী পোৱালি হেঁচ হোৱাৰ কাৰণে। তো সেই টাইমত মই ইয়াৰ কাৰণে বৰ্ডিঙত সোমাম। আৰু আমাৰ এতিয়া বহুত বেছি পোৱালি অৰ্ডাৰ আছিলে ইয়াৰ আগত। তো অৰ্ডাৰ যিখিনি আছিলে প্ৰায় পোৱালি আপোনাৰ দিয়া হৈ গৈছে। আৰু য'ত য'ত গৈছে পোৱালি আপোনাৰ কোনো এনেকুৱা নহয় যে ক'ৰবাত মিক্স গৈছে, পূৰা পিয়'ৰ লোকেলেই আৰু গম পাইছেনে। আৰু আমি কোনো বেলেগ ভেৰাইটিছ এতিয়া হেচ কৰা টোটেলি বন্ধ কৰি দিছোঁ। কিয়নো আপুনি ফাৰ্মিঙত চাব, যিমান আপুনি ভেৰাইটিছ ৰাখিব সিমানে আপুনি লোকচানৰ সন্মুখীন বেছি হ'ব লাগিব। আমাৰ মাৰ্কেট হৈছে অসমত আপোনাৰ এনেকুৱা ধৰণৰ দেশী মুৰ্গী আৰু পাতিহাঁহ, এই দুটাৰ ওপৰতে মাৰ্কেট বহুত বেছি। তো এইটো দুটাৰ বেছি চাহিদাও বহুত, গম পাইছেনে। আপোনাৰ বহুত বেছিকৈ মানে মাৰ্কেটত চলে। তো সেইটো কাৰণে এই দুটা বস্তুত আপুনি লোকচান খোৱাটো বহুত বেছি কম সম্ভাৱনা থাকে। তো এনেধৰণে ৰাখিব, কোনো আপুনি সমস্যা নাপায়। যদি আপোনাৰ কুকুৰাখিনি যদি আপোনাৰ পূৰা একদম মানে চিকচিকা হয়, আপুনি মাৰ্কেট ভেলু পাব ইয়াৰ। আৰু যোনে বেপাৰী ক'ব আহিব এইটো ফাৰ্মিঙৰ কিবা আহি, সি ফাৰ্মৰ পৰাই ভগাই দিব তাৰ পৰা। সি যোনেই হওক, সি বেপাৰী নহয়, সি ঠগাব আহিছে আপোনাক। তো সেই বস্তুখিনি আপুনি খেয়াল ৰাখিব। কিয়নো আজি মোৰ ফাৰ্মিং কৰিব আপোনাৰ প্ৰায় 6 বছৰ হ'ল। মই ফাৰ্মিং চলাব আজি 6 বছৰ হ'ল। কিন্তু ইয়াৰ আগত মই এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ। কিয়নো ফাৰ্মিঙত বহুত বেছি টাইম দিব লাগে। আৰু মই ভিডিঅ' বনাব লাগিলে আপোনাৰ বহুত বেছি খাটনি হয় বা লেবাৰ দিব লগা হয়। ভিডিঅ'বিলাক এডিট কৰিব লাগে, কিবা কৰিব লাগে, নানান ভিডিঅ' মানে বহুত এডিটিং কৰিব লাগে। তো ইমানখিনি বেছি সময় নাথাকে। যি গতিকে মই অকলে ফাৰ্মিংখন চলাওঁ বা হেজটো বা আপোনাৰ হাঁহৰখনো একলগত চলাওঁ। তো সেইটো ভাগত নহয়। কিন্তু যি গতিকে এতিয়া মই মাজে মাজে আপলোড কৰি থাকোঁ মোৰ ফেচবুক পেজত বা ইউটিউবত। তো ভাবিলোঁ যে নহয় ইয়াৰ ওপৰত ভালকৈ ডিটেইলছকৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। তো বন্ধুসকল, এইবিলাক চব মিছা কথা। বেপাৰীয়ে যি কৰি থাকক সেইবিলাক বাদ দিয়ক না। আপুনি ভালকৈ ফাৰ্মিঙত ৰেডি কৰক, আপুনি মাৰ্কেট পাবই, এভেইলেবল পাব। আৰু ফিক্স মাৰ্কেটত আপুনি ইয়াক চেলিং কৰিব পাৰিব, সেইটো কোনো টেনশ্যনে নাই। কিন্তু পোৱালিটো লওঁতে আপুনি অলপ সাৱধানে চাব, যাতে আপোনাৰ পোৱালিত মিক্স নহয়, যাতে পোৱালি যাতে কোৱালিটি ভাল হয়, আৰু যাতে একদম পিয়'ৰ লোকেল মুৰ্গী হয়।
আৰু লোকেল মুৰ্গীৰ নিচিনা আপোনাৰ বাহিৰৰ পৰা এতিয়া আহে FFG সোণালী কিবা কিবি বহুত কিবা কিবি আহে তো সেইবিলাক আপুনি লক্ষ্য ৰাখিব সেইবিলাক পোৱালি হয়তো আপুনি মাৰ্কেটত কমতে পাব পাৰে পোৱালিৰ টাইমত আৰু এইবিলাক যেতিয়া পোৱালি থাকে আপুনি চিনি নাপায় তো তেতিয়া যদি আপুনি লৈ যায় তেতিয়াহ'লে আপুনি ঠগি খালে তো সেইটো বস্তু আপুনি লক্ষ্য ৰাখিব একদম পিয়ৰ মুৰ্গী ৰাখক আপুনি মাৰ্কেট পাবই পাব গ্যাৰাণ্টি আছে আপোনাৰ আজি কোনোবা কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্টত জনাব বেপাৰী যি কৈছে বাদ দিয়ক সেইবিলাক মাৰো বুলি আমাৰ কাম আমি কৰি যাব লাগে তো বন্ধুসকল আজিলৈ মানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ।